নমস্কাৰ। আজি আমি বাস্তুসন্মত কৰিবলৈ আহিছিলোঁ নগাঁৱৰ ব্ৰহ্মপুৰ অঞ্চলৰ এখন ঘৰলৈ। ঘৰ এখনৰ উন্নতি হ'বলৈ হ'লে ইয়াৰ মুখ্য দুৱাৰখন সদায় শুদ্ধ স্থানত থাকিব লাগিব। মুখ্য দুৱাৰৰ সন্মুখত এখন গ্ৰিল দিয়া হয়। এটা কথা সদায় জানিব, এই গ্ৰিলখন সদায় মুখ্য দুৱাৰৰ পোনে পোনে হ'ব লাগে আৰু মুখ্য দুৱাৰখন যিদৰে ভিতৰৰ ফালে খোল খোৱা বিধৰ হয়, ঠিক সেইদৰে এই গ্ৰিলখনো সদায় ভিতৰৰ ফালে খোল খোৱা বিধৰ হ'ব লাগে। ঘৰ এখনৰ উন্নতি হ'বলৈ হ'লে মুখ্য দুৱাৰৰ উপৰিও ঘৰৰ বিভিন্ন স্থানত শুভ দুৱাৰ থকাটো অত্যন্ত প্ৰয়োজন। সেই দুৱাৰ আপোনাৰ বেডৰুমতো হ'ব পাৰে বা কিটচেনতো হ'ব পাৰে বা অন্যান্য যিকোনো স্থানত হ'ব পাৰে। তাৰ উপৰিও এটা প্ৰব্লেম আমি প্ৰায় দেখা পাওঁ যে বিমৰ অৱস্থান। যদি কেনেবাকৈ আপুনি পঢ়া শুনা কৰা বা বেডৰুমত বিম পৰে, এটা কথা জানিব, তাৰ তলত যাতে শোৱা নহয় বা তাৰ তলত যাতে কেতিয়াও পঢ়া শুনা কৰা নহয়, কাৰণ তেতিয়া বিমৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত নাথাকে। অত্যন্ত ভদ্ৰনম্ৰ এই পৰিয়ালটো লগ পাই খুবেই ভাল লাগিল। সকলোৰে আশীৰ্বাদ শিৰত লৈ আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।